এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। লখিমপুৰত গৰু চুৰৰ সন্ত্ৰাস। বঙালপুৰত নুৰ জামান আৰু আইনুল হক নামৰ দুই চোৰক ৰাইজে কৰায়ত্ব কৰে। উল্লেখ্য যে বিগত কেইবামাহ ধৰি এই চোৰ দুটাই এক প্ৰকাৰ ৰাইজৰ মাজত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। চোৰ দুটাই স্বীকাৰ কৰে যে চুৰি হোৱা গৰুসমূহ অৰুণাচল প্ৰদেশলৈ লৈ যায় আৰু সেই গৰুসমূহ কাটি বিক্ৰী কৰে। বিশেষ সূত্ৰ গম পোৱা মতে এই দুইজনক ভালকে তদন্ত কৰিলে উৰহী কষ্টৰ ওলাই পৰিব। এই গৰু চোৰৰ বৃহৎ নেক্সাছ কেতিয়া আৰক্ষীৰ কবলত পৰিব সেয়া এক প্ৰশ্ন উত্থাপিত হৈছে। বৰ্তমান চোৰ দুজন বঙালমৰা আৰক্ষী চকীৰ জিম্মাত আছে। লখিমপুৰ আৰক্ষী প্ৰশাসনক ৰাইজে অনুৰোধ জনাইছে যে এই চোৰসমূহক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ। আমার গরুটো চুরি করিলে মানে ঈদের দিন রাতে গরুটো মানে চুরি করে দিল থানাত এজাহার দিয়ে আছে চুরটো ইয়াত দেখিলো সিহঁতে গাড়ীত উঠাই আকৌ লৈ সিহঁতে স্বীকাৰ কৰিছে সিহঁতে কৈছে গৰু লৈছে বুলি সিহঁতে গৰু নি কি কৰে সিহঁতে অৰুণাচল মানে কাটি আছে কাটি বিক্ৰী কৰি দিয়ে বিক্ৰী কৰি আছে মানে ইয়াৰ পৰা যিমান গৰু চুৰি কৰি লৈ যায় কেইটা কাটি বিক্ৰী কৰে সিহঁতে কৈছে কাটি বিক্ৰী কৰে বুলি আজি কেনেকৈ ধৰিলে কেইটা সেইটো আমি ক'ব নোৱাৰো মোৰ বস্তিৰ মানুহ আছে সিহঁতে গৈ তাত মানে গৰু পাইছিলে সিহঁতৰ পাই পিনি সিহঁতে গৰু উঠাই মানে সিহঁতক মানুহ উঠাই লৈ আছে কেইটা গৰু আমার একটা গরু কেতিয়া হাৰাইছিলে ঈদের দিন রাতে হারাইছিলে এজাহার থানাত আছে বাঙালমাৰা থানাত হয় এনেকা সন্ত্ৰাসত ভুগি আছে লখিমপুৰবাসীয়ে লখিমপুৰ আৰক্ষী প্ৰশাসনক কি দাবী জনাব সেইটো আমাৰ গৰুটো মানে উদ্ধাৰ কৰিব লাগে আমি আৰক্ষীত মানে হেৰি কৰিম যে আমাৰ গৰুটো উদ্ধাৰ কৰি দিয়ে